হেল্ল' নমস্কাৰ ফ্ৰেণ্ডছ আপোনালোক সকলোকে আকৌ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি মই আৰু আমাৰ সকলো পৰিয়াল এটা 4টা পৰিয়াল লৈ আমি আহিছোঁ ঢকুৱাখানাৰ শ্ৰী শ্ৰী বাসুদেৱ থান, য'ত ঢকুৱাখানা লখিমপুৰ ডিষ্ট্ৰিক্ট। তো অলৰেডি আমি পাইছোঁ নিজৰ গাড়ীখন লৈ। আৰু ফ্ৰেণ্ডছ, এনেকৈ আমি বাসুদেৱ থানৰ তিনিআলি, যিটো বাসুদেৱ থানলৈ সোমাই এই তিনিআলিৰ ভিতৰত আমি লেফ্ট হৈ আহিলোঁ, আৰু ৰাইট ছাইড যদি আমি যাওঁ তেতিয়া ঢকুৱাখানা আৰু লখিমপুৰ আমি যাব পাৰোঁগৈ। আৰু ইয়াতে অলপ ৰাস্তা বেয়া, আৰু ইয়াৰ পৰা দেখিছোঁ যেন ৰাস্তা ভালে হৈছে বাৰু। আৰু আজিও ফ্ৰেণ্ডছ কিনকিনীয়া বতৰ দি আছে, বৰষুণ দি আছে। চাহ তুলিছোঁ। ভাল নহয় দেখিছোঁ। আমাৰ ফ্ৰেণ্ডছ, বাসুদেৱ থানলৈ আমাৰ পৰা বৰমীয়া পাঠ বৰমত আপোনাৰ 40 কিলোমিটাৰ ৰাস্তা হয়। তো আপোনাৰ 1 ঘণ্টাৰ ৰাস্তা, আৰু 1 ঘণ্টাৰ ৰাস্তা আমাক লাগিছে 1.5 ঘণ্টা, যিহেতু বহুত গৰু ছাগলীৰ ট্ৰেফিক। আৰু এনেকৈ আমি বাৰে বাৰে সৰু সুৰা দলং পাই আছোঁ, আৰু এই দলং চব বহুত পুৰণা দলং। বৰষুণ অলপ বেছিকৈ আহিছে। তো বাসুদেৱ থানলৈ এই বাৰিষাৰ মাজত আমি আহিছোঁ, আৰু ইয়াত অকণমান আমাৰ অসমৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা আহে নিজৰ মনোকামনা পূৰণ কৰিবৰ কাৰণে। আমাৰ খুৰী, আমাৰ আইন কচব আমি আহিছোঁ আমাৰ মাজুলীৰ পৰা মাত্ৰ 1 ঘণ্টা ৰাস্তা, 40 কিলোমিটাৰ আমাৰ ঘৰৰ পৰা। বলক বাসুদেৱ থান আদি দৰ্শন কৰোঁ। আৰু গাড়ীখনৰ পৰা এতিয়া নামি অলপ প্ৰথমে দেখুৱাই লৈছোঁ এৰিয়াটো কেনেকুৱা। আগলৈ বাসুদেৱ থান মেইন, সেইখন আমি যাব লাগিব খোজকাঢ়ি, এপ্ৰক্স 400 মিটাৰমান খোজকাঢ়ি। আৰু বাহিৰত এনেকৈ সৰু সৰু দোকান আপোনালোকে দেখা পাব, য'ত আমি ইয়াৰ পৰা আমাৰ লাগতিয়াল বস্তুখিনি লৈ আমি ভিতৰত প্ৰৱেশ কৰিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে এনেকৈ সৰু সৰু দোকান আপোনালোকে পাব। ইয়াৰ পৰা চাকি বন্তি শৰাই ফল মূল গোটেইখিনি আমি এনেকৈ ইয়াত লৈ ভিতৰত এয়া দেখিছে মেইন তোৰণ বাসুদেৱ থান লৈ আমি এনেকৈ, আৰু আগলৈ আমাৰ পূৰা ফেমিলি গৈ আছে, আৰু মই এনেকৈ ভিডিঅ' বনাই গৈ আছোঁ। আৰু শ্বেয়াৰ বলুং ক'ল অ'কে, গৈ আছে। আৰু ইয়াত মন্দিৰ পৰা ঘৰত এনেকৈ ছাগলী আৰু এনেকৈ সৰু কেইটামান চিৰিয়েদি উঠিব লাগে। উঠি এনেকৈ জয় বাসুদেৱায় নমঃ। আৰু সময় হৈছে 9:30 হ'বহি, আৰু হৈ ভিতৰ ভাগ ইয়াতে এয়া হৈছে বাসুদেৱ থানৰ ভিতৰ ভাগৰ এয়া নামঘৰ ভিতৰত আমি আৰু আমাৰ সপৰিয়াল ইয়াত সেৱা লৈছে, আৰু ময়ো সেৱা ল'লোঁ। আপোনালোকে দেখিছে নামঘৰ ভিতৰ ভাগৰ দৃশ্য।
আৰু এই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছিলে আমাৰ আয়ংক পিছভাগৰ পৰা ভিডিঅ' বনাই আছে। আৰু এয়া দেখিছে বাসুদেৱ থানৰ নামঘৰৰ, আৰু নামঘৰৰ পৰা আমি ওলাই আহি বাহিৰত আপোনাৰ বন্তি গৃহত আমি সপৰিয়াল বন্তি প্ৰজ্বলন জ্বলাই আছোঁ। বাসুদেৱ বৰ আশীষ লৈ যিটো আমাৰ সৰু সুৰা মনোকামনা আছে সেইবোৰ যেন পূৰণ কৰে, তাৰে কামনাৰে চাকি বন্তি ইয়াত সকলো মানুহ যিমান আহে এনেকুৱা চাকি বন্তি জ্বলাই, যাতে ভগৱান বাসুদেৱে আমি সকলোৰে মনোকামনা পূৰণ কৰে। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে ইয়াত ধূপ ধূনা চাকি বন্তি ইয়াত জ্বলোৱা হয় এই ভাগিস্থানত। আৰু ইয়াত মই মোৰ চাকি কচি জ্বলাই থৈছোঁ, দেখিছে ধুনীয়াকৈ জ্বলি আছে। আৰু এইখন ফ্ৰেণ্ডছ আপোনালোকে দেখিছে এইখন মেইন দৌল, যিটো বাসুদেৱ বৰ প্ৰতিমূৰ্তি ইয়াত আপোনাৰ ৰুক্মিণীয়ে বনাইছিলে। এটা বিশ্বাস আছে যে ৰুক্মিণীয়ে বাসুদেৱক ভাল পাইছিলে। ফ্ৰেণ্ডছ, এনেকৈ আমি বাসুদেৱৰ চৰণত আশীষ ল'লোঁ, আৰু আশীষ লৈ আৰু এখন যিটো আপোনাৰ সত্ৰৰ এয়া ভিতৰ বাহিৰৰ ভাগ চৰা, ইয়াৰ বাৰ্ণাতে মই এতিয়া অলপ খোজকাঢ়ি গৈ আছোঁ। খোজকাঢ়ি গৈ আহি আপুনি ষ্টেপ দেখিছে, আৰু ওপৰত এনেকৈ ঘণ্টাবোৰ ধুনীয়াকৈ ওলমাই থোৱা আছে। আৰু এয়া মেইন নামঘৰ। নামঘৰৰ পৰা মই এতিয়া প্ৰথমে বাওঁফালে গৈ আছোঁ। গৈ আপোনালোকক বাহিৰৰ ভাগৰ পৰা এই বাসুদেৱ থানৰখন আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছে বাসুদেৱ থানৰ এয়া বৰনামঘৰ। নামঘৰ এনেকৈ ধুনীয়াকৈ আপোনাৰ ৰিকনষ্ট্ৰাকশ্যন কৰা আছে। আৰু আগলৈ দেখিছে, অলপ জুম কৰিছোঁ, এয়া বন্তি গৃহ। তাত বন্তি আপোনাৰ ধূপ ধূনা জ্বলোৱা হয়, নিজৰ মনোকামনা যিটো লৈ আহোঁ। আৰু আগলৈ দৌল, সেইটোৱে হৈছে বাসুদেৱ যিটো এই থানখনৰ আচল যিটো মূৰ্তিটো তাতে প্ৰতিষ্ঠা কৰা আছে। আৰু তাৰ পিছপিনে আপোনাৰ প্ৰসাদ গৃহ, যিটো আমি প্ৰসাদ লওঁগৈ। আৰু এয়া সংগ্ৰহালয় এইখন, আৰু সংগ্ৰহালয়ৰ পৰা বাহিৰ ভাগ এনেকুৱা দেখা যায়। ইয়াত ধুনীয়াকৈ আপোনাৰ গছ গছনি আপোনালোকে দেখা পাব। আৰু ইয়াৰ বাহিৰ ভাগত বহুত আপোনাৰ এই বাসুদেৱ থানৰ এলেকাটো বহুত ডাঙৰ হয়, খোজকাঢ়ি আহিব লাগে আপোনাৰ কি ক'ম 70-80 মিটাৰমান। আৰু ইয়াত চাওক বাহিৰৰ ভাগৰ বাওঁ লেফ্ট ছাইডৰ আপোনাৰ বাসুদেৱ থানৰ আৰু এই বৰনামঘৰ আপোনালোকে দেখা পাইছে।
1 ঘণ্টা ৰাস্তা 43 কিলোমিটাৰ এপ্ৰক্স হয় আমাৰ মাজুলীৰ পৰা আৰু এয়া বাহিৰৰ ভাগৰ এয়া কি ক'ম গেট আৰু এয়া ধুনীয়াকৈ বনাই থৈছে আৰু এই ভাগতে আমাৰ এই মহাদেৱ থানৰ যদি আমি বাহিৰ ভাগৰ ভিতৰৰ পৰা ওলাই আহোঁগৈ ৰাইট ছাইডত এনেকৈ সৰু সৰু দোকান আপোনালোকে পাব য'ত আমি নিজৰ সেৱাৰ কাৰণে যিটো বয় বস্তু লাগে নাৰিকল কল তেল ধূনা আগৰবাতি যিমান লাগে ইয়াতে এনেকৈ পায় সৰু সৰু দোকান লগা আপোনালোকে দেখিছে ফাইনেলি ফ্ৰেণ্ডছ আমি সকলো মই আৰু আমাৰ সপৰিয়াল বাসুদেৱ থান আজি দৰ্শন কৰিলোঁ নিজৰ সৰু সুৰা মনোবাঞ্ছা পূৰণৰ কাৰণে আহিলোঁ ভাল লাগিছে আৰু ইয়াত এনেকৈ বহুত আপোনাৰ কি ক'ম মানুহ অহা যোৱা চলি আছে এই বৰষুণৰ বতৰৰ মাজতো হোটেল বিচাৰি অভিনন্দন আখল ইয়াতে সোমালোঁ সোমাই ইয়াত কিবা এটা খাই লওঁ আৰু যিহেতু আমি খালী পেটত আহিছিলোঁ একো খোৱা নাছিলোঁ ঘৰ আহোঁতে আৰু ইয়াতে আমাৰ সকলো পৰিয়াল ৱেইটিং কৰি আছে আগতে তুমি ভিতৰত অৰ্ডাৰ দিলে তো ফ্ৰেণ্ডছ আমি সপৰিয়ালে যিটো বাসুদেৱ থানৰ ওচৰতে লাগি থকা এইখন লোকেল হোটেল অভিনন্দন আখল ইয়াতে সোমালোঁ সোমাই আহি আমি পৰঠা মনছেনে পৰঠা আমি পৰঠা খাম আৰু যিহেতু আমি ঘৰৰ পৰা খালী পেটত আহিছিলোঁ আৰু আমি বাসুদেৱ বৰ আশীষ ল'লোঁ যেন আমাৰ যিটা মনোকামনা লৈ আহিছিলোঁ সেইবিলাক পূৰণ হয় আৰু আপোনালোকেও আহক নিশ্চয় আৰু কি ক'ম কিন্তু এটা প্ৰব্লেম হৈছে যে এই যিটো ৰাস্তা অলপ ভাল নহয় ইমান আমি চৰকাৰক এয়া আহ্বান জনাওঁ যে এইবোৰ ৰাস্তা যিমান সোনকালে পাৰে সোনকালে বনাওক যাতে ইয়াত যিখিনি আপোনাৰ টুৰিষ্ট আহে দূৰ দূৰণিৰ পৰা ইয়াক ভিজিট কৰিবৰ কাৰণে এইটোৰ প্ৰব্লেম যাতে নহয় বহুত ৰাস্তা বেয়া মানে 2 বছৰৰ আগতে মই আহিছিলোঁ আৰু আজি 2 বছৰ পাছত আহিছোঁ ৰাস্তা একেটাই অৱস্থা বহুত খলা বোমা পানী য'তে ত'তে মানে বহুত বেয়া ৰাস্তা আমাক বহুত কিবা হৈছে ট্ৰেফিক জাম নহয় মানে ৰাস্তা বহুত বেয়া আৰু তো ৰাস্তা সোনকালে বনালে ভাল হ'ব আৰু কি ক'ম আৰু ইয়াৰ পৰাই আজিৰ ভিডিঅ'টো